ৰাতিপুৱা শুই উঠিকে যাব আছো ব্ৰহ্মপুত্ৰ নদীত গা ধুব। আপোনাৰ ভাববা পাৰে এই ৰাতিপুৱা ব্ৰহ্মপুত্ৰ নদীত কি কৰে। আজি হৈছে অষ্টমীৰ দিনাখন মানে মানুহবিলাকে যাতে ব্ৰহ্মপুত্ৰ নদীত গা ধুৱে ন, গংগাৰ পানী আহা বুলি কয় আজিৰ দিনটোত মানে। সেইকাৰণে গংগাৰ পানীত মানে তেওঁলোকে স্নান কৰে, গা ধুৱে ধুনীয়াকৈ। বলক তেন্তে আজি কেনেকুৱা পৰিস্থিতি হৈ আছে অষ্টমীত বঢ়িয়াকৈ দেখাব চেষ্টা কৰিম। বন্ধু কল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগ। ৰাস্তাত আহি থাকোঁতে এওঁলোকক দেখা পাই কিবা এটা ভাল লাগিল। আজিকালি মানুহবিলাকে দামী দামী গাড়ীত AC চলাই পুৰা উৎসৱবিলাক চাব যায়, কিন্তু এওঁলোকক চব পিলপিলি ডিকিত নেচাৰেল হাৱা খাই অষ্টমী চাব গৈ আছে। আৰু ৰাতিপুৱা ইফালে আমাৰ নীলা আছে, নীলা খাই আছে নেকি? বঢ়িয়া ইফালে আমাৰ গোটেই গাঁৱৰ আছে পাথৰদা, বঢ়িয়া ইফালে সৰুদা। এই গছডালে বহৰি হৰিদেৱ সত্ৰখন ৰক্ষা কৰি আছে। এই গছডালৰ ওপৰত বহুত বেছি ইতিহাস আছে। ইয়াৰ ওপৰত ফুল ভিডিঅ' এটা পিছত বনাম ৰ'ব। আৰু অলপ যদি জয়লাখ হৈ যায় তেনেহ'লে গছডাল মানে বাগৰি পৰিব। আৰু নদীৰ কাষে এইবিলাক চাওক বামুণবিলাকে পুৰা শ্ৰাদ্ধ কৰি আছে। আমি দুটাই আহিছোঁ, ইফালে আমাৰ জেঠীমা আছে, জেঠীমা আৰু মই আহিছোঁ। জেঠীমা কেনে লাগছে আজি? ভাল লাগছে না পুৰা? তিনিবাৰ আহিলে নেকি? আৰু মই মাত্ৰ 2বাৰ আহিছোঁ। আগতে মানে আজিৰ পৰা মাত্ৰ 3 বছৰমান আগতে আহিছিলোঁ। আৰু বস্তু আমি মানে খোৱা বস্তু লৈছোঁ। এতে মানে আহিলে মানে ঘৰৰ পৰা খাই বস্তু কিবা আনিব লাগে ন, আনি মানে ইয়াতে খাব লাগে। আমি গুড়া সান্দা আৰু দৈ চিৰা এনেকৈ কিবা লৈছোঁ। মানুহ মৃত্যু হ'লে যিটো অস্থি থাকে, সেই অস্থিটো মানে এতে গংগাৰ পানী আহে ন আজিৰ দিনটো। সেইকাৰণে কিছুমানে দূৰ দূৰণি ধৰি লওক গংগা নদী যাব নোৱাৰে, তেওঁলোকে মানে আজিৰ দিনটোত আহি ইয়াতে অতে মানে। এইটো এটা পুণ্য হয় বুলি কয়। যিজন মানুহ মৃত্যু হয় তেওঁৰ মানে এটা আত্মা শান্তি পায়। বৰ্তমান নদীৰ পানী বহুত আগত আছে, তাত মানুহবিলাকে গা ধুই আছে আৰু এইখিনি ঠাইত চৰ পৰি আছে। কিন্তু বানপানীৰ টাইমত এইখিনি ঠাইত ভয়ংকৰ দৃশ্য হয়। আৰু এনেকুৱা ধৰণৰ দোকান আগত বহুতখিনি আছে। আৰু বলক এতিয়া এই ৰাস্তাটোদি যাই আমি আগত যাব লাগিব একদম। ইয়াতে এনেকুৱা ধৰণৰ কোনো নিয়ম নাই, আপোনালোকে চেণ্ডেল থৈ হ'ব লাগিব। যে ইয়াতে চেণ্ডেল লৈ আপোনালোকে সকলে ফালে ঘূৰিব পাৰিব। আৰু ভাইৰেল বগেনভিলা দেখাবলৈ ইয়াতে হঠাতে এই যে সৰুতে যে 1 টকা 2 টকা জমা কৰিছিলোঁ যে এই টেকলিবিলাকতে পোৱা যায়। চাওক টেকলিবিলাক থৈ দিছে। কিমান টকা কৰি টেকলি এইবিলাক? 50 টকা কৰি। এই টেকলি এটাত 50 টকা কৰি। ভাল লাগিল, সৰু কাললৈ মনত পৰি গ'ল এইটো দেখি। আৰু ইয়াতে বহুত দোকান দেখিলোঁ, আগত দেখিও আছে। আৰু এইফালে চাওক বেতৰ মানে সামগ্ৰীবিলাকৰ দোকান আছে। ইয়াতে চুকৰি আছে পুৰা ধুনীয়াকৈ। এই চাওক কিমান কৰে এইবিলাক? 350 টকা। 350 টকা কৰি। এইটো 350 টকা কৰি। এইবিলাক সৰুবিলাক 120 টকা। আৰু বিভিন্ন ধৰণৰ বস্তু আছে, আগত দেখি চাওক। ইয়াতে চাওক কবিৰাজৰ দোকান আছে। এনেকুৱা ধৰণৰ দোকানৰ পৰা আপোনালোকে বস্তুবিলাক কিনিলে ভালদৰে চাই চিন্তি কিনিব। এনেকুৱা ধৰণৰ দোকানৰ বস্তুবিলাক মানে নেচাৰেল, গছৰ শিয়াৰ গছৰ পাত এইবিলাকৰ পৰা বনায়। যিকোনো বিষৰ বস্তু পাই যাব, মানে তাবিজ চাবিজ ধৰি লওক এইবিলাক। সৰুতে আমি মা দেউতাৰ পৰা পইচা কান্দি আনিছিলোঁ আৰু অষ্টমীত এনেকুৱা ধৰণৰ কাঠৰ ট্ৰাকবিলাক কিনিছিলোঁ মানে। এইফালে ৰসগোল্লা ইমান কৰি দাদা, ৰসগোল্লা ইয়াতে বিভিন্ন ধৰণৰ গোল্লা আছে। এইফালে নাওগোল্লা আছে, এই নাওগোল্লা, এই ৰসগোল্লা, ইয়াতে খেজুৰৰ 15 টকা কৰি। 15 টকা কৰি। চাওক জিলাপি নেকি এইটো? আমিত্তি বুলি কয় এইটো। আগত জিলাপি আছে বঢ়িয়া। এইফালে মিঠা দৈ ন, মিঠা দৈ কিমান কৰি? মিঠা দৈ 180 টকা কৰি। এইফালে চাওক দৈ চিৰা লৈহে এতিয়া গল্লাটো ল'লি হ'ল, খালে কি খাই দিব বঢ়িয়াকৈ ইয়াতে না। গজব বেজ্জতি। আপুনি যদি অষ্টমীত অস্থি অতাব আহে তেনেহ'লে এনেকৈ ধৰণৰ বামুণবিলাক ৰখিয়ে থাকে। বামুণবিলাকে আপোনাক সুধিব যে অস্থি আছে নেকি? আপুনি যদি কয় অস্থি আছে, তেনেহ'লে এনেকুৱাকৈ বহাই পিনে তেওঁলোকে নিয়ম কানুনবিলাক কৰিব। আৰু এনেকুৱাকৈ অস্থিটো লৈ গৈ নদীত এনেকৈ অতে দিব লাগিব। সিতেন যিটো মানুহটোৰ অস্থিটো লৈ আহিছে সেই মানুহটোৰ আত্মাটো শান্তি পায় মানে। এই জাহাজখনতে NDRF বাহিনী আছে। তেওঁলোকে মানে ইয়াত যদি কোনোবাই দত পৰে বা ধৰি লওক পানীৰ সতে যদি অতে লৈ যায়, তেওঁলোকে ৰক্ষা কৰিব। আৰু এইফালে চাওক কি ধুনীয়াকৈ কাপোৰ টানি দিছে, যাতে মহিলাখিনি যাতে প্ৰটেকশ্যন হয়, যাতে ইয়াতে কাপোৰ চেঞ্জ কৰিব পাৰে ভিতৰত। কি দিবি জেঠিমাতে? ফল মূল কল চাউল মানে ইয়াতে পইচা দিব লাগে অতে। ইয়াতে গংগাৰ পানী আহিছে ন, তাতে অতে দিব লাগে। এটা পুণ্য হোৱা বুলি কয়। এই চাওক আগত দি মানুহবিলাক গা দিছে, দে অতে দি বঢ়িয়া। কৃষ্ণ মানে আমি অতে দিয়াৰ কাৰণে এটা কল লৈছিলোঁ। কলটোৰ দাম 10 টকা। বাপৰে বাপ। আৰু বেলেগ বস্তুৰ দাম কিমান হ'ব ভাবিছ ইয়াতে? আপুনি নদীৰ কাষে যিমানে ঘূৰিব এনেহেনকৈ মানে তুলসী একডাল পুতি বামুণবিলাকে মানে পূজা কৰি থাকে। ইয়াতে কিন্তু হোটেল আছে দিয়ক। আপোনালোকে ইয়াতে আহিলে খানা পিনাৰ একো প্ৰব্লেম নহ'ব। ইয়াতে হোটেলবিলাকত আলু ভাজা, পৰঠা এইবিলাক খাই আছে মানুহ চাওক। এওঁলোকে নদীত গা চা ধুই ধুনীয়াকৈ ইয়াতে ৰেষ্ট লৈছে। ইয়াতে বহি ঘৰৰ পৰা যিবিলাক বস্তু আনিছে, কল গাখীৰ চিৰা দৈ এইবিলাক মানে ইয়াতে বহি খাব তেওঁলোকে। আৰু আপুনি যদি ইয়াতে আহে ঘৰৰ পৰা ধৰি লওক আপুনি মুড়ি চিৰা গাখীৰ এইবিলাক যদি আনিব পাহেৰে ইয়াতে কিনিব পাৰে। এওঁলোকৰ নিচিনা এনেকৈ বহি খাব পাৰে। এই দোকান চাওক, বাপৰে বাপ দোকান। নদীৰ পাৰতে বালাতে দোকান দি দিছে এওঁলোকে। অষ্টমী নহয় দিয়ক, অশোক অষ্টমী বুলি কয়। আৰু অশোক অষ্টমীটো মানে একদিনাই, আজিয়ে মানে আজিৰ পিছত নাই আৰু। একদিনা উৎসৱ কাৰণে মানুহবিলাকে বস্তুবিলাকৰ দাম মানে বহুত বাঢ়ি দিছে। ভাল লাগছে না? গা ধুইছ না নাই? গা ধুইছ? বঢ়িয়া
আৰু মহিলা মানুহবিলাকৰ ইয়াতে মানে ড্ৰেছ চেছ কৰোঁতে প্ৰব্লেম হয় কিন্তু বাকী ল'ৰা মানুহবিলাকে পূৰা যাই পাই আছে আৰু এই যে নাৰিকলবিলাক চাওক এই নাৰিকলবিলাক যে দি আছে যে এই সৰু সৰু ল'ৰাবিলাকে নাৰিকলবিলাক যাই পাই লৈ যায় আৰু শ্ৰাদ্ধ কৰা মানুহবিলাকে দি দিয়ে আৰু এওঁলোকে লৈ লৈ বিক্ৰী কৰে আৰু পূৰা ইফালে আমি নদীৰ পাৰতে খাই আছোঁ ইফালে গুড়া সান্দা দৈ আৰু কি আছে ইয়াতে মিঠে আছে পূৰা টেষ্টি ঘৰৰ পৰা লৈছোঁ না এতিয়া একো বস্তু লোৱা নাই এৰে আমি মিঠাই পৰ্যন্ত একো লোৱা নাই মানে সকলোকে মিঠাই শাক পাচলি কিবা কিবি লৈ আছোঁ আৰু ইয়াতে মানে ধৰি লওক আপোনালোক আহোঁতে যাওঁতে মানুহ উঠবই গা ধুইছে না গা নধলি মানে ইয়াতে অহা ফলটো কি হ'ল এনেকৈ কৈ দিয়ে আৰু আজিৰ পৰা মানে নদীৰ পানী বাঢ়া ষ্টাৰ্ট হৈ গ'ল মানে একদম বাঢ়ি নদীৰ পানী একদম বানপানীৰ সৃষ্টি হ'ব মানে আজিৰ পৰা পানী বাঢ়া ষ্টাৰ্ট নদীত আমি এতিয়া ঘৰত যাওঁ আৰু মানুহ আহি আছে শেষে হোৱা নাই মানুহ হ'লে এনেকৈ দিনটো আহিয়ে থাকিব আজি আহি পালোঁ ঘৰ অষ্টমী চাই ইফালে চাওক বজাৰ চজাৰ লৈ আহিছোঁ আৰু তাতে কম দামত বহুত বেছি ভাল বস্তু পায় কিন্তু কিছুমান বস্তুৰ দাম নাই বহুত বেছি অত্যাধিক মানে ডাবল কৰি দিছে বস্তুৰ দাম ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰু মোৰ ধীৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই গাইজ বাই আৰু গৰম দিন আহি গ'ল আৰু পূৰা একদম গেঞ্জি ঘামে চামে থাকিব আৰু কেইদিনমান পিছত আৰু